সন্তান জন্ম হোৱাৰ সময়ত অকল মহিলাগৰাকীৰহে পেটৰ বিষ হয়, পুৰুষৰটো নহয়। এই দাবীটোলৈ এদিন মহিলাসকল একগোট হ'ল। তেওঁলোকে এখন মিটিং পাতি সভাপতি ছেক্ৰেটাৰী নিৰ্বাচন কৰিলে, ব'লা আমি এই দাবীত আমি ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ ওচৰত যাম আৰু তেওঁলোকক গৈ আমি দাবী জনাম যে আমি যেতিয়া সন্তান জন্ম দিম সেইখিনি সময়ত পেটৰ বিষৰ 50% বাপেকৰো হ'ব লাগিব, কাৰণ বাপেকে গম পাওঁ যে সন্তান জন্ম দিয়া কিমান টান কাম। সেইমতে সিহঁতে একত্ৰিত হৈ গৈ প্ৰথমে ব্ৰহ্মাৰ ওচৰ পালেগৈ। ব্ৰহ্মাক কথাখিনি ক'লে। ব্ৰহ্মাই ক'লে তহঁতেতো এইটো বৰ ডাঙৰ সিদ্ধান্ত লৈছ, আৰু আপোনালোকে জানে ব্ৰহ্মাই পটককৈ বৰ নিদিয়ে। গতিকে ব্ৰহ্মাই তেওঁলোকক নাকচ কৰিলে যে এইটো মই দিব নোৱাৰিম, তহঁতে বিষ্ণুৰ ওচৰত যা, বিষ্ণুৱে কি কয়। তাৰপিছত বিষ্ণুৰ ওচৰলৈ গ'ল। বিষ্ণুৰ ওচৰত যোৱাৰ পাছত বিষ্ণুৱে কথাটো ভাবিলে, আৰু বিষ্ণু অলপ দূৰদৰ্শী সম্পন্ন। বিষ্ণুৱে ভৱিষ্যতে কি হ'বলৈ গৈ আছে সেইটো পটককৈ চিন্তা কৰি পায়। গতিকে বিষ্ণুৱে ক'লে যে আজি তহঁতক মই সিদ্ধান্ত দিব নোৱাৰিম, তহঁতে কাইলৈ আহ বুলি যেতিয়া ক'লে সিহঁতে গুচি গৈ আকৌ সভাপতি ছেক্ৰেটাৰী সমন্বিতে গোটেই মানুহখিনি আহি গ'ল, মাইকী মানুহখিনি, যে বিষ্ণুদেউ কালিতো আমি গুচি গ'লো, আপুনি একোৱে নক'লে, গতিকে আজি কিবা এটা কওক, কি ক'ব। তাৰপিছত বিষ্ণুৱে ক'লে তহঁতে এইটো ভাল দেখা নাই মই কথাটো, তহঁতে এইটো কাম নহ'ব, সন্তান জন্ম দিয়াৰ সময়ত পেটৰ বিষ তহঁতৰে হ'ব, পুৰুষৰ হ'ব নোৱাৰে। তেতিয়া সিহঁতে ভাবিলে বিষ্ণু যিহেতু পুৰুষে, তেখেতে পুৰুষৰ হৈহে কান্দে, মহিলাৰ হৈ নাকান্দে। গতিকে গুচি গ'ল বিষ্ণুৰ ওচৰৰ পৰা। বিষ্ণুৰ ওচৰৰ পৰা গৈ সিহঁতৰ শেষ আছিলে মহিলাসকলৰ একদম মহাদেৱে তেতিয়া কৈলাশত পুৰা তপস্যা কৰি আছে। আৰু আপোনালোকে জানে মহাদেৱ ভোলা, একদম মহাদেৱৰ ওচৰত গৈ সিহঁতে পুৰা কাকতি মিনতি কৰি কাকতি হোৱা গালে। মহাদেৱে চকু মেলি চালে যে কি হ'ল আইসকল, কিয় আহিলি কচোন। তেতিয়া ক'লে যে মহাদেৱ এনেকুৱা কথা, সন্তান জন্ম দিয়াৰ সময়ত অকল পেটৰ বিষ আমাৰহে হয়, এইটো পুৰুষসকলৰতো নহয়। গতিকে 50% পেটৰ বিষ বাপেকৰো হ'ব লাগিব, 50% মায়েকৰ। তেতিয়া অন্ততঃ বাপেকে বুজি পাব যে সন্তান জন্ম দিয়াটো কিমান টান কাম। আৰু আপোনালোকে জানে মহাদেৱ পুৰা একদম কৰোণাময়, মানে লগতে পমি যায়। আৰু তাতে মহিলাই কৈছে মহাদেৱক, ভাবিলে হয় কথাটো, ইহঁতেতো ইমান কষ্ট কৰে, গতিকে ইহঁতক বৰটো দিয়ে দিওঁ যে পুৰুষটোৱেও অলপ। মহাদেৱে ক'লে তথাস্তু যা। তাৰ পাছত যেতিয়া গ'ল সিহঁতে খুব আনন্দ মনে একদম যাওঁতে বাটত পুৰা গান গাই হৰ্ষোল্লাস কৰি গৈছে। আৰু মহিলাসকলে কেনেকৈ যায় জানে আপোনালোকে, কিবা এটা পাই অহাৰ পিছত। তাৰপিছত হ'ল কথামতে কাম চলি আছে। প্ৰথম প্ৰেগনেণ্ট হ'ল সভাপতিগৰাকী। তাৰপিছত সেই মহিলা সভাপতিগৰাকী যেতিয়া প্ৰেগনেণ্ট হ'ল 9 মাহ 9 দিন বা 10 মাহত, আৰু যেতিয়া বাচ্চা জন্ম হোৱা সময় হৈছে, তেতিয়াতো ঘৰতে জন্ম হয় বাচ্চাবিলাক। এটা ৰুমত মহিলাগৰাকী একদম প্ৰসৱ বেদনাত চিঞৰি আছে, সিটো ৰুমত তাইৰ হাজবেণ্ড চিঞৰি আছে একদম প্ৰসৱ বেদনাত। তাৰপিছত দুয়োটাই যেতিয়া সমানে দুখখিনি পালে, বাচ্চাটো হ'ল, কথা শেষ। মানে আচ্ছা বৰ কামত আহিলে, বহুত ভাল কাম হৈছে, এতিয়াহে মানে সম অধিকাৰ হৈছে। সম অধিকাৰ বুলি কয় যে, সম অধিকাৰ এতিয়াহে হৈছে যে মহিলাও বিষ হওক পুৰুষও বিষ হওক, সম অধিকাৰ হৈ গ'ল। তাৰ পাছত এইবাৰ হ'ল ছেক্ৰেটাৰীগৰাকী প্ৰেগনেণ্ট হ'ল। তাইও তেনেকৈ সময়মতে বাচ্চা জন্ম হোৱা সময় হ'ল। তাৰপিছত তাই প্ৰসৱ বেদনা আহিছে। প্ৰসৱ বেদনা অহাৰ সময়ত তাইৰ হাজবেণ্ডৰ একোৱেই হোৱা নাই। ঘৰৰ কাষৰ সিফালৰ 3 নম্বৰ ঘৰৰ ল'ৰাটো একদম চিঞৰি বাখৰিটো আছে, হাই কথা কি। তাৰ পাছততো ঘটনা ঘটিল, আপোনালোকে গম পালে কেনেকৈ ঘটনা ঘটিল। তাইৰ হাজবেণ্ডৰ হ'ব লাগিছিল পেটৰ বিষ, কাৰণ বাপেক হাজবেণ্ড হ'ব লাগে, কিন্তু পেটৰ বিষ হৈছে ঘৰৰ পৰা 3 নম্বৰ ঘৰ সিফালৰ ল'ৰাটোৰ। তেতিয়াতো ডাঙৰ কথা হ'ল। বাকীখিনিতো আপোনালোকে গম পাইছে, মই ক'বলগীয়া নাই কি ঘটি গ'ল। তাৰ পাছত সিহঁতে ক'লে নাই, এই ব্ৰহ্মাদেৱ আৰু বিষ্ণুদেৱে কোৱা কথাটোৱে সঁচা আছিলে, আমি সেই কথাটো নুবুজিলোঁ মূৰ্খহঁতে। তাৰপিছত সিহঁতে আকৌ গৈছে আৰু ব্ৰহ্মাৰ ওচৰলৈ যে প্ৰভু, আমিতো আপোনাক যিটো বৰ বিচাৰি আহিছিলোঁ মহাদেৱে দিলে, এতিয়া বৰটো উঠাই ল'ব লাগে, আমি এতিয়া তেখেতৰ ওচৰত যাবলৈ লাজ লাগিছে। ব্ৰহ্মাই ক'লে সেইকাৰণে মই মানুহক পটককৈ বৰ নিদিওঁ। তাৰপিছত বিষ্ণুৰ ওচৰলৈ গ'ল, মই একো ক'ব নোৱাৰিম, তহঁতে বিষ্ণুৰ ওচৰত যা বুলি ক'লে। বিষ্ণুৰ ওচৰলৈ গ'ল। বিষ্ণুৰ ওচৰত গৈ বিষ্ণুৱে মিচিকি হাঁহি মাৰি ক'লে যে তহঁতে মোক কি কৈছিলি যে আপুনি পুৰুষৰ কাৰণেহে কান্দে, মহিলাৰ কাৰণে নেকান্দে। এতিয়া কেনে গম পালিনে? মইতো বেয়া কথা কোৱা নাছিলোঁ, যে তহঁতে যিখিনি কষ্ট পাওঁ অলপ পাওঁ, সন্তুষ্ট থাকচোন, হ'ব একো নাই, যা। মহাদেৱে হেৰি কৰিছে, তহঁতে মহাদেৱকে ক্ষমা খুজিব যে প্ৰভু এইটো বৰ আমাৰ পৰা উঠাই লওক। তাৰপিছত মহাদেৱৰ ওচৰলৈ গ'ল। মহাদেৱে তেতিয়া ক'লে যে ময়ো চিন্তা কৰি পাৰিছোঁ, কিন্তু তহঁতে যে ব্ৰহ্মা বিষ্ণুক আগতীয়াকৈ বেয়া বুলিয়ে ক'লি, যে ব্ৰহ্মাই বুঢ়া মানুহ একো নকৰে, আমাৰ কথা বুজি নাপায়। বিষ্ণু মতা মানুহ, তেখেতে মতা মানুহৰ কথাহে বুজি পায়, মাইকী মানুহৰ কথা বুজি নাপায়। সেইকাৰণে মোৰ ওচৰত আহিলি, আৰু মই যদি নাকচ কৰিলোহেঁতেন আৰু তেতিয়াহ'লে তহঁতে আমাক বেয়াই পালি হয়। সেইকাৰণেহে বৰটো দিলোঁ। হ'ব দে, আজিৰ পৰা বৰটো উঠাই ল'লোঁ। সেইকাৰণেহে বাচি আছে সমাজখন, গম পালেনে? কৌতুকহে দেই, সঁচা কথা নহয়। গতিকে আজি আপোনালোকক কৌতুক এটা ক'লোঁ, কেনে লাগিল বাৰু? যদি ভাল লাগিল এটা কমেণ্ট কৰিব, আৰু শুনিছিল নে আগতে এই কৌতুকটো? যদি নতুনকৈ শুনিছে এটা কমেণ্ট কৰিবচোন কেনে পালে।